বন্ধুসকল আপোনালোকে চাই আছে নগান ডিজিটেল ইউটিউব চেনেল। আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজিৰ এই ভিডিঅ'টোৰ সৈতে। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো মনোযোগ সহকাৰে চাই থাকিব শেষলৈ। ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ জনাটো হ'ব একান্ত প্ৰয়োজনীয়। সেয়েহে আপোনালোকে আজিৰ এই ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈ চাই থাকিব। বন্ধুসকল এই খবৰখিনি জনোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপুনি যদি এই চেনেলখনত নতুন হয় তেন্তে এই চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, এনেধৰণৰ লেটেষ্ট আপডেট সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে। বন্ধুসকল পলম নকৰি আহক আজিৰ এই খবৰখিনি বিস্তাৰিতভাৱে আলোচনা কৰোঁ। বন্ধুসকল আজিৰ প্ৰথম খবৰটোৱেই হ'ল যান বাহনৰ নথি পত্ৰৰ ম্যাদ পুনৰ বৃদ্ধি। ড্ৰাইভিং লাইসেন্সকে ধৰি যান বাহন ফিটনেছ পাৰ্মিট পঞ্জীয়ন বা অন্যান্য সংশ্লিষ্ট নথি পত্ৰৰ ম্যাদ বঢ়াই দিয়া হৈছে। এই বছৰৰ 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে নথি পত্ৰৰ ম্যাদ। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা ঘোষণা কৰিছে। মন্ত্ৰালয়ে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে পূৰ্বে যান বাহনৰ নথি পত্ৰৰ ম্যাদ 30 জুনলৈকে বঢ়াই দিয়া হৈছিল। বন্ধুসকল 2 নম্বৰ খবৰটি হৈছে এই কাৰণত তৃতীয় দিনাও বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য। দেশৰ প্ৰধান চহৰ কেইবাখনো চেৰ পেলালে গুৱাহাটীয়ে। পেট্ৰল ডিজেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে। তৃতীয় দিনাও অইল মাৰ্কেটিং কোম্পানীসমূহে পেট্ৰলৰ মূল্য বঢ়াইছে। দিল্লীত 1 লিটাৰ পেট্ৰলৰ মূল্য 54 পইচা বৃদ্ধি পাই 73 টকা প্ৰতি লিটাৰ হৈছে। সেইদৰে ডিজেলৰ মূল্য 1 লিটাৰত 71.17 টকা হ'ল। উল্লেখ্য যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যৱসায়িক গতিবিধি পুনৰ আৰম্ভ হোৱাত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালকৈ ভাৰততো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। ভাৰতে নিজৰ প্ৰয়োজনৰ 80% তেল আমদানি কৰে, সেয়ে এই মূল্য বৃদ্ধিৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰিছে। এনেকৈ দাম বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বঢ়াৰো আশংকা। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 80.1 টকা, ডিজেলৰ মূল্য প্ৰতি লিটাৰত 59.92 টকা। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 77.8 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 59.74 টকা। কলকাতাত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 74.98 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 86.23 টকা। গুৱাহাটীত পেট্ৰলৰ প্ৰতি লিটাৰত 25 পইচা মূল্য বৃদ্ধি হৈ 78.99 টকা হৈছে দাম। ডিজেলৰ মূল্য 28 পইচা বৃদ্ধি পাই 72.6 টকা হৈছে প্ৰতি লিটাৰত। উল্লেখ্য যে প্ৰতিদিনে পুৱা 6 বজাত অইল মাৰ্কেটিংসমূহে SPCL, BPCL আৰু IOCয়ে পেট্ৰল ডিজেলৰ মূল্য নতুন মূল্য জাৰি কৰে। আপুনি 9224992249 নম্বৰত SMS প্ৰেৰণ কৰি নিজৰ চহৰৰ পেট্ৰল ডিজেলৰ মূল্য জানিব পাৰে। ইয়াৰ কাৰণে আপুনি RSP স্পেচ পেট্ৰল পাম্প ডিলাৰ কোড লিখি এই নম্বৰত প্ৰেৰণ কৰিব লাগিব। কৰোনা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত স্থবিৰতাৰ সৃষ্টি হোৱাৰ পিছত খাৰুৱা তেলৰ মূল্য অদ্ভুত ধৰণে হ্ৰাস পাইছিল। সেই সময়তে যোৱা 6 মে'ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰলৰ ওপৰত 10 টকা আৰু ডিজেলৰ ওপৰত 13 টকা উৎপাদন শুল্ক আৰোপ কৰিছিল। বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে প্ৰাদেশিক বিদ্যালয় জয়যাত্ৰাক লৈ উৎফুল্লিত হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কি ক'লে? হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ নামঘৰৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিজন শিক্ষাৰ্থীক জনালে অভিনন্দন। সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, যদিও তেওঁ পুংখানুপুংখভাৱে ফলাফলৰ সবিশেষ লাভ কৰা নাই, তথাপিও কিন্তু সাময়িকভাৱে লাভ কৰা খবৰ অনুসৰি চৰকাৰী খণ্ডৰ ফলাফল উৎসাহজনক। সাংসদ পল্লৱ লোচন দা, মন্ত্ৰী পীয়ুষ হাজৰিকা সহ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ জয়যাত্ৰা অব্যাহত থকাৰ কামনা কৰে। বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হ'ল 15 জুনৰ পৰা কমিব ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা। এই কথা জনাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 15 জুনৰ পৰা কমিব ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা। কাৰণ অসমৰ বাহিৰৰ পৰা যিমান মানুহ আহিবলগীয়া আছে সকলো আহি শেষ হৈ যাব।
আজি হাফলঙত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত দ্বিতীয় পৰ্যায়ত কৰোনাৰ যুঁজখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰে। কিন্তু কৰোনা সংক্ৰমণৰ তৃতীয় পৰ্যায় অৰ্থাৎ সামাজিক সংক্ৰমণ হ'লে কৰোনাৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া হ'ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে আজি হাফলং চিকিৎসালয়ত উপস্থিত হৈ প্ৰথম পৰ্যায়ত কৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰা চিকিৎসা কৰ্মীক এখন গামোচাৰে সম্বোধনা জনাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইপিনে প্ৰথম পৰ্যায়ত কৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰা চিকিৎসা কৰ্মীক 7 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে। উল্লেখ্য যে বৰ্তমান ৭৭ জন ৰোগী আছে হাফলং চিকিৎসালয়ত আৰু ইয়াৰে ৩২ জন আক্ৰান্তক চিকিৎসা প্ৰদানৰ সুবিধা আছে।